মই প্ৰথমতে অসমৰ সংবাদ মাধ্যম বিশেষকৈ আমাৰ গোলাঘাটৰ প্ৰতিগৰাকী সাংবাদিকলৈ মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কাৰণ যি ধৰণে আমাক পুৱতি নিশা অনা হৈছিলে যেনেকৈ অনা হৈছিলে হয়তো আজিকালি আপোনালোকে জানে যে যিকোনো পৰিস্থিতি যিকোনো ঘটনা সংঘটিত হয় এখন চৰকাৰৰ দিনত গতিকে আপোনালোকে আমাক সেই পৰ্যায়লৈ যোৱাৰ পৰা যে বচালে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আৰু দ্বিতীয় কথাটো হৈছে যে মই সকলোকে আমাৰ যিসকল কৃষক মুক্তি ছাত্ৰ মুক্তি নাৰী মুক্তি চাহ শ্ৰমিক মুক্তি যিসকল আমাৰ সংগ্ৰামী সতীৰ্থই আমাৰ মুক্তিৰ দাবীত অসমৰ বিভিন্ন প্ৰান্তত আন্দোলন কৰিলে আন্দোলন কৰিবলৈ গৈ আটক হ'ল তেওঁলোকক সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ সংগ্ৰামী অভিবাদন জনাইছোঁ লগতে বিভিন্ন সংবাদ মাধ্যমত সামাজিক মাধ্যম বা বিভিন্ন মাধ্যমত যিসকল অসমবাসী ৰাইজে আমাৰ শুভাকাংক্ষীয়ে আমাৰ মুক্তিৰ দাবীত তেওঁলোকে আহ্বান জনালে সকলোকে ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ আৰু সমান্তৰালভাৱে এটা কথা ক'বই লাগিব বিজেপি চৰকাৰৰ এই ভীৰুতা আৰু কাপুৰুষালি কাৰণ আমি ইমান দিনে কৰি অহা কথা বতৰাবিলাক চৰকাৰে নুশুনাৰ কাৰণে আমি আজি সিদ্ধান্ত লৈছিলোঁ যে আমি মূলতঃ তিনিটা বিষয় ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীৰ সন্মুখত মুখামুখিকৈ আমি তেখেতক জবাবদিহি কৰিম মূল কথাটো আছিলে যে অমিত শ্বাহ ডাঙৰীয়াই দম্ভালি মাৰি কৈছে কলকাতাত যে কা ইমপ্লিমেণ্ট কৰিবই যিটো আমি অসমীয়া জাতীয় ঐক্যবদ্ধভাৱে আমি যুঁজিলোঁ আৰু কাৰ বিৰুদ্ধে আমি যুঁজ দিলোঁ 5 জনকৈ শ্বহীদী বৰণ কৰিলে আমাৰ মানুহ পংগু হ'ল আমাৰ অসমীয়া মানুহে জেল খাব লগা হ'ল তাৰ পাছতো তেওঁ যে দম্ভালি মাৰি কৈ আছে গতিকে তেওঁক আমি চকুত হৈ ক'ব বিচাৰিছিলোঁ যে আমি কোনো কাৰণত কা নামানো সেইকাৰণে আজি তেওঁক আমি মুখামুখি হ'বৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সদস্যসকল আহিছিলে আৰু দ্বিতীয় কথা হৈছিলে আমি তেওঁক ক'ব বিচাৰিছিলোঁ তেওঁ গৃহমন্ত্ৰী যে অসমৰ যুৱকসকলক যে এনেকৈ এনকাউণ্টাৰ কৰি থকা হৈছে কেৱল সন্দেহৰ ভিত্তিত এই ঘটনাটো আলফাৰ নামত সন্দেহৰ ভিত্তিত যে আমাৰ অসমীয়া যুৱকসকলক এনকাউণ্টাৰ কৰিছে দীপাংকৰ গগৈক যে হত্যা কৰিলে মনোজ বুঢ়াগোহাঁই দীপজ্যোতি নাথ বাইহাটাৰ প্ৰাঞ্জল দাসক যে এনকাউণ্টাৰ কৰি ঘূণীয়া কৰিলে এই ঘটনাটোৰ কাৰণে আপুনি কি ক'ব আৰু আপোনালোকে যে এয়া সন্ত্ৰাস চলাইছে অসমীয়া যুৱকৰ ওপৰত এয়া বন্ধ কৰক নহ'লে পৰিণাম ভীষণ হ'ব এই কথাটো অমিত শ্বাহৰ চকুত আমি ক'বৰ কাৰণে আগবাঢ়িছিলোঁ আৰু তৃতীয়তে আপোনালোকে জানে যে শিলহাকুৰ থলুৱা মানুহবিলাকক উচ্ছেদ কৰি তাত এতিয়া এহাতেদি অশোক সিংগালৰ পুত্ৰৰ প্ৰটেক্ট প্ৰাইড কোম্পানীৰ জৰিয়তে বিল্ডিং বনাইছে আৰু অন্য হাতেদি অমিত শ্বাহ ডাঙৰীয়া পুত্ৰ জয় শ্বাহৰ নামত তাত ডাঙৰ লজ হোটেল বনাবলৈ গৈ আছে গতিকে সেইকাৰণে আমি এই তিনিটা কথা শিলহাকুত খিলঞ্জীয়া মানুহক উচ্ছেদ কৰিছিল বানমুক্ত গুৱাহাটী কৰিম বুলি কিন্তু অমিত শ্বাহৰ পুত্ৰৰ হোটেলৰ কাৰণে মানুহে মাটি এৰি দিয়া নাছিলে অশোক সিংগালৰ পুত্ৰৰ হোটেলৰ কাৰণে মাটি এৰি দিয়া নাছিলে সেই কথাটো চকুত হৈ আমি ক'বৰ কাৰণে আজি অমিত শ্বাহ ডাঙৰীয়া মুখামুখি হ'ব বিচাৰিছিলোঁ লগতে আন দুটা কথা এনকাউণ্টাৰ বন্ধ হ'ব লাগিব এনকাউণ্টাৰ কৰি ইয়াত কোনেও দাদাগিৰি কৰিব নোৱাৰিব অসমীয়া যুৱকক সেই কথাটো আমি গৃহমন্ত্ৰী হিচাপে ক'বৰ কাৰণে অগ্ৰসৰ হৈছিলোঁ আৰু সমান্তৰালভাৱে আমি কাৰ বিষয়টো যে কোনো কাৰণত আমি কা নামানো সেই কথাটো ক'বৰ কাৰণে তিনিটা বিষয় লৈ আমি মুখামুখিকৈ অমিত শ্বাহ ডাঙৰীয়াক জবাবদিহি কৰিবৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সতীৰ্থসকল আহিছিলে আৰু সেই কথাটোৰ কাৰণে আমি আগবাঢ়ি যাবলৈ লওঁতেই আজি পুৱতি নিশা এই সঁচা কথাবিলাকৰ মুখামুখি হ'বলৈ সাহস নথকা বিজেপিৰ অমিত শ্বাহ হিমন্ত বিশ্ব শৰ্মাই আমাক কাপুৰুষৰ নিচিনাকৈ শোৱা পাতিৰ পৰা আমাক উঠাই আনিছে গতিকে এয়া আচলতে ভীৰুতা এয়া অসমৰ মানুহৰ প্ৰতি অন্যায় অসমৰ মানুহৰ প্ৰতি এয়া সাংঘাতিক ধৰণৰ অন্যায় গতিকে হয় 4 সতীৰ্থক আমাৰ আপোনালোকে জানে যে আমাৰ মুক্তিৰ দাবী কথা ক'বলৈ আহোঁতে আমাৰ খবৰ ল'বলৈ আহোঁতে আমাৰ পিণ্টু গগৈ অৰিন্দম গগৈ আপোনালোকে অৰিন্দম তামুলী ক্ষমা কৰিব হীৰকজ্যোতি শইকীয়া আৰু ৰূপম গগৈ এই 4জন সতীৰ্থকো আজি তেওঁলোকে চোঁচৰাই লৈ আনিছে এই গোটেই ঘটনাটো আমি গৰিহণা দিছোঁ আৰু আমি স্পষ্টভাৱে কৈছোঁ যে আমাক কোনো শক্তিয়ে আমাক এই কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰে আৰু এতিয়া আমি যাবৰ সময়ত আমাক বন চাইন কৰাব বিচাৰিছিল 107 আণ্ডাৰ ছেকশ্যন 107ত বন চাইন কৰাব বিচাৰিছিলে যে আমি ভৱিষ্যতে যাতে আমি আন্দোলন কৰিব নোৱাৰোঁ আমি কেনেকুৱা আন্দোলন কৰিম তাক এতিয়া চৰকাৰে আমাক ঠিক কৰি দিব বিচাৰিছিলে আমি পোনচাতে ডিনাই কৰিছোঁ আমি কৈছোঁ আমাৰ মৃত্যুৱে শ্ৰেষ্ঠ লাগিলে আমি কেতিয়াও এখন গণতান্ত্ৰিক দেশত কাইলৈ কি আন্দোলন কৰিম আমি চৰকাৰক সুধি নকৰোঁ আমি কাইলৈ আন্দোলন কৰিম নে নকৰিম আমি চৰকাৰক বন চাইন কৰিব নোৱাৰোঁ লাগিলে আমাক মৃত্যুদণ্ড দিয়ক আমাক জেলত দিয়ক আমি স্পষ্টভাৱে ডিনাই কৰিছোঁ আৰু আমি কোনো বন চাইনত চহী কৰা নাই ভৱিষ্যতে কেতিয়াও নকৰোঁ এখন গণতান্ত্ৰিক দেশ আমি আন্দোলন কৰিম দৰকাৰ হ'লে মৰিম সেইকাৰণে আমি আজি বন চাইন নকৰিলোঁ আৰু আমি অমিত শ্বাহ ডাঙৰীয়াকো ক'ব বিচাৰিছোঁ এনেকৈ মানুহক গৃহবন্দী কৰি শোৱা পাতিৰ পৰা উঠাই আনি মানুহৰ আগত ডাঙৰ লেকচাৰ মাৰি আপুনি বৰমতা দেখুৱাই লাভ নাই যদি সাহস আছে সঁচা কথাবিলাকৰ মুখামুখি হ'বলৈ আপোনালোকে সৎসাহস দেখুৱাওক অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে
পাহি পাহি এজনী পৰি আহিলে ঘৰখন উজৰি